ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া চ'ত মাহৰ 22 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব কৃষ্ণ একাদশী তিথি, নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ, যোগ হ'ব সাধ্য যোগ। আজি কৰণ হ'ব বাল্ব উপকৰণ, জন্ম ৰাশি হ'ব মকৰ ৰাশি, তাৰ পিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্যোদয় হ'ব 5:13, সূৰ্যাস্ত সময় হ'ব 5:38। পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰিছোঁ। মেঘ ৰাশি, আজি আপোনালোকৰ বাবে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি নাম অৰ্জন কৰাৰ দিন হ'ব। বিৰোধী অৰ্থাৎ কিছুমান শত্ৰুৱে আপোনালোকক বন্ধু হিচাপে আপোনালোকৰ লগত থাকিব বা বন্ধু হিচাপে থাকি আপোনাক কিছুমান ক্ষেত্ৰত বিশ্বাসঘাতকতা কৰিব পাৰে। যিকোনো চুক্তিৰ পৰা ভাল লাভ কৰিব পাৰিব। আপোনালোকৰ সফলতাক লৈ গৌৰৱ আপোনালোকৰ দেখুৱাব নালাগে নিজে, আৰু পাৰস্পৰিক সহযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব। আজি কামত আত্মনিৰ্ভৰশীল হৈ আগবাঢ়ি যাব লাগিব। আপোনাৰ কামত জ্যেষ্ঠ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনালোকৰ সন্তানে আপোনালোকৰ পৰা কিবা এটা আশা কৰিব পাৰে, কিবা এটা বিচাৰিব পাৰে। নিয়োজিত লোকসকলৰ বাবে আজিৰ দিনটো নিজৰ কাৰ্যালয় হওক বা নিজৰ কৰ্মৰ ক্ষেত্ৰতে হওক, নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত কাম কৰাৰ সময়ত নিজৰ প্ৰশাসনিক ক্ষমতা ব্যৱহাৰ কৰিব লাগে, আৰু আজি অপব্যৱহাৰ কৰিব নালাগে কাকো। আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে, যদি আপোনালোকৰ কিছু বিষজনিত সমস্যা আছে তেন্তে ইয়াৰ বিষয়ে অৰ্থাৎ যি ধৰণৰ বিষ হৈ আছে সেইখিনি আপোনালোকক কিছু অশান্তি দিব পাৰে, আমনি কৰিব পাৰে, যাৰ বাবে আপুনি বহুত চিন্তিত হ'ব। এজন ভাল আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব, সকাহ পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল হ'ব। খুচুৰা ব্যৱসায়ীসকলৰ বাবে এক শুভ দিন। অৰ্থনৈতিক গ্ৰাফ আপোনালোকৰ বৃদ্ধি পাব। আশা অনুসৰি আপোনালোকৰ ব্যৱসায়ো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাও বহুত বেছি ভাল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ মনটো অন্য দিশলৈ আঁতৰাই ৰাখিবলৈ কিছুমান জ্ঞানৰ কিতাপ পঢ়িব লাগে, মটিভেশ্যন ল'ব লাগে, শিকিব লাগে, যাৰ বাবে আপোনালোকৰ জ্ঞান বৃদ্ধি পাব আৰু আপোনালোকৰ মনটো সতেজ হ'ব। যদি আপুনি ঘৰৰ পৰিয়ালৰ সকলো সদস্যৰ লগত ভাল ব্যৱহাৰ কৰে, ভাল আচৰণ কৰে, ভালদৰে কথা বতৰা পাতে, তেন্তে আপোনালোকৰ আচৰণত আপোনালোকৰ পৰিয়ালৰ সদস্যসকল অতি সুখী হ'ব। আপোনাৰ পৰিয়ালত শান্তিৰ এটা পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ আৰ্থিক অৱস্থা বৃদ্ধি হ'বৰ বাবে আপোনালোকৰ চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ কৈছে যে আজি আৰ্থিক স্তৰো বৃদ্ধি পাব পাৰে। ভাল এটা প্ৰতিফলন দেখিব, যিয়ে আপোনালোকৰ দৈনন্দিন কাম কাজো পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। প্ৰেমত কিছু ভুল বুজাবুজি হ'ব পাৰে। ইজনে সিজনৰ কথাবোৰ বুজি নোপোৱাৰ বাবে চেষ্টা কৰিব বুজিবৰ বাবে। এটা সুন্দৰ প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আত্মীয়বৰ্গলৈ, আপোনালোকৰ বন্ধুবৰ্গলৈ হওক সকলো ব্যক্তিলৈ শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তেতিয়া ৰাশিফলৰ ভিডিঅ'সমূহ যেতিয়া এই চেনেলটোৰ জৰিয়তে আপলোড কৰা হ'ব, আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ আপোনালোকে লাভ কৰি থাকিব। আপোনালোকৰ দিনটো শুভ হওক। বৃষ ৰাশি, আজি কাম কৰা যিসকল লোক আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে, আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত হোৱা ভুল আপোনালোকৰ প্ৰতি তাত সাৱধান হ'ব লাগিব। অৰ্থাৎ ভুল বেছি নকৰিব, কাৰণ সৰু ভুল এটাও আপোনালোকৰ কিছু ডাঙৰ ক্ষতি কৰিব পাৰে।
আৰু আপোনাৰ ওপৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াই খং কৰিব পাৰে, যি আপোনালোকক অগ্ৰগতিৰ ওপৰতো কিছু প্ৰভাৱ পেলাব পাৰে। আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি কোনো ৰোগত যদি ভুগি আছে, কিছু আপোনালোকৰ শৰীৰত সমস্যা চলি আছে, আপুনি বেছি সময় যদি ভোকত থাকিব নালাগে, কিবা এটা খাই থাকিব লাগে, যদি সেয়া আপোনালোকৰ ব্ৰেকফাষ্টৰ ৰূপতে হওক, নহ'লে যদি খোৱা বোৱাটো আপোনালোকৰ আলমিল হয় আজি, নহ'লে পেটৰ ৰোগ আৰম্ভ হ'ব পাৰে। যদি আপুনি মৰ্ণিং ৱাক কৰে আৰু লগতে যোগাসন কৰে, তেতিয়া আপুনি এটা ভাল প্ৰতিফলন দেখিব। ব্যৱসায় কৰা যিসকল লোক আছে, ব্যৱসায়িক শ্ৰেণীটোৱে আজি আইনী জটিলতাৰ পৰা আঁতৰি থকা উচিত। আপোনাৰ বিৰোধী আপোনাক নিজৰ দৃঢ় উদ্দেশ্যৰে কিছুমান আইনীৰ কাৰ্যবিধিলৈ টানি নিব পাৰে। সেয়ে আপুনি যিমান পাৰে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সেয়ে আপুনি যিকোনো ধৰণৰ বিবাদৰ পৰাও আঁতৰি থাকিব লাগে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত ৰাতি দীঘলীয়া সময় পঢ়িব নালাগে, বৰঞ্চ ব্ৰহ্ম মুহূৰ্তত অৰ্থাৎ ৰাতিপুৱাৰ সময়ত অধ্যয়নবোৰ কৰিলে মনত আপোনালোকে ভালকৈ ৰাখিব পাৰিব বা ভালকৈ সেইখিনি ক্ষেত্ৰত ষ্টাডি কৰিব, এটা ভাল প্ৰতিফলন দেখিব। আপোনাৰ ঘনিষ্ঠ কোনোবা এজন ব্যক্তি আঁতৰি যোৱাৰ বাবে আপুনি অতি অকলশৰীয়া অনুভৱ কৰিব পাৰে আৰু আপুনি সমস্যাৰো সন্মুখীন হ'ব পাৰে। নিজৰ নিসংগতা দূৰ কৰিবলৈ আপুনি পৰিয়ালৰ সদস্যৰ মাজত বহি কথা পাতিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মনোবল আঁতৰি যোৱাৰ যি ধৰণৰ আছিল সেইখিনি শেষ হ'ব, আপোনালোকৰ মনটো সন্তুষ্ট হ'ব। আজি আপোনাৰ বাবে সুখকৰ ফলাফল কঢ়িয়াই আনিব। যিকোনো পাঠ্যক্ৰম কৰিব বিচৰা বা ষ্টাডি কৰিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে আজি আবেদন কৰিব পাৰে। ব্যৱসায়ত আপুনি কিছু ডাঙৰ লাভ পোৱাৰ সম্ভাৱনা আছে। যাত্ৰাত গ'লে গাড়ী সাৱধানে চলাব লাগে। আপুনি হয়তো আপোনালোকৰ জীৱনসংগী কেৰিয়াৰক লৈ চিন্তিত হ'ব পাৰে। তেওঁলোকক আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে কিছু আইনীৰ বিষয়ত আলোচনা কৰিব লাগিব। কিছু লোকে কৰ্মৰ ক্ষেত্ৰত অত্যধিক কামৰ বাবে আপোনালোকৰ মনটো কিছু অলপ বিচলিত হোৱা যেন অনুভৱ কৰিব। আপোনালোকৰ দায়িত্বও বৃদ্ধি পাব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। যি ধৰণৰ ৰিলেশ্যন আপোনালোকৰ সেইখিনি ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখক, চেষ্টা কৰিব, সফল হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। মিথুন ৰাশি, ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ বাবে এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত ক'ৰবালৈ যাব পাৰে। স্বাস্থ্য উঠা নমাৰ বাবে কামৰ প্ৰতি আগ্ৰহ কম হ'ব পাৰে। অংশীদাৰিত্বৰে যিকোনো কাম কৰিলে ভাল লাভ পোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ জীৱনসংগীক সময় দিব আৰু তেওঁলোকৰ মনত চলি থকা সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে আপোনালোকৰ সম্পৰ্ক ভালদৰে চলাই নিব পাৰে বা আপোনালোকৰ সম্পৰ্কবোৰ ভাল হয়। আপুনি আপোনালোকৰ ধন যিকোনো চৰকাৰী আঁচনিত বিনিয়োগ কৰিব পাৰে। আপোনালোকৰ বাবে এটা ভাল দিন। কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ বিভাগত কাম কৰা লোকসকলৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ'ব, যাৰ বাবে তেওঁলোকে সন্ধিয়াৰ ভাগৰুৱা অনুভৱ কৰিব পাৰে। কিন্তু আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিভাগৰ কাম অতি উৎসাহেৰে সম্পূৰ্ণ কৰিব। অন্যান্য ব্যৱসায়ীসকলৰ বাবে বা কৰ্মৰত ব্যক্তিসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে, তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব পাৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে আজি, ধ্যান ৰাখিব, যাৰ বাবে অতি অসুস্থ হ'ব পাৰে। মহিলাসকলে পাকঘৰত বহুত কাম কৰি ব্যস্ত হৈ থাকিব বুলি কৈছে, যাৰ বাবে তেওঁলোকে কিছু ভাগৰুৱা, কিছু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে নিজকে সময় দিব, নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। আজি ঘৰখনত অতিথি আগমনত আপুনি অতি সুখী হ'ব, কিন্তু খৰচ পাতিও বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ গ'লে ঔষধ ব্যৱসায়ীসকলৰ বাবে ভাল দিন। আজিৰ দিনটোত ব্যৱসায়ত সুখী হৈ থাকিব। আপোনালোকৰ আৰ্থিকভাৱে আপোনালোকে টনকিয়াল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ মনত বহুত অশান্তি বা কিছু নিগেটিভ ভাৱবোৰ আহিব পাৰে। আজি ইয়াৰ বাবে তেওঁলোকে বন্ধু বান্ধৱীৰ লগত কথা পাতিব আৰু তেওঁলোকৰ লগত প্ৰিয় খেলবোৰ খেলিব পাৰে। মনত চলি থকা সমস্যাবোৰ কেনেকৈ দূৰ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব। আজিৰ দিনটোত আপোনালোকে বন্ধুৰ লগত ক'ৰবাত ওলাই যাব পাৰে। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দি চলিব লাগে। ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনালোকৰ বাবে ভাল দিন। আপুনি আপোনালোকৰ জীৱনসংগীৰ বাবে সৰু এটা ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে। আজিৰ দিনটোত নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে, তেতিয়া এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে।
আজিৰ দিনটোত নিজৰ মনত চলি থকা সমস্যাবোৰ ঘৰৰ ব্যক্তি বা আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক শ্বেয়াৰ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব প্ৰেমত মধ্যমীয়া যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ককত ৰাখি কাম কৰা মানুহখিনিৰ কথা ক'বলৈ চাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা অফিচতে হওক খৰখেদা কৰি আৰু অতিমাত্ৰা আত্মবিশ্বাসী হৈ কিছু কাম নষ্ট কৰি ল'ব পাৰে গতিকে যেটো আপোনালোকৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে বা কিছু সমস্যা হ'ব পাৰে সেইবাবে আপুনি বিশেষ যত্ন লোৱাটো উচিত যাতে কোনো বস্তু অতিৰিক্ততা নাথাকে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আঁঠুৰ বিষয়ে আপোনালোকক কামনি কৰিব পাৰে যদি আপুনি কোনো দীৰ্ঘদিনীয়া ৰোগৰ ঔষধ খাই আছে তেন্তে আপোনালোকৰ চিকিৎসাৰ মাজভাগত এৰি নিদিব নহলে আপোনালোকৰ পুৰণি ৰোগবোৰ পুনৰ হ'ব পাৰে উৎখান ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ কোনোবা এটা দলৰ পৰা ডাঙৰ এটা অৰ্ডাৰ পাব পাৰে ইয়াক সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে যদি পাৰ্টনাৰশ্বিপতো ব্যৱসায় কৰে সম্পূৰ্ণ তেওঁলোকৰ পৰা সমৰ্থন বিচাৰিব তাৰ পিছতে সিদ্ধান্ত লওক আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছুমান কাম সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়া সফল হ'ব যিসকল যুৱক যুৱতী আছে তেওঁলোকে বিশেষকৈ আজি সঞ্চয়ৰ প্ৰতি থকা মনটো বেলেগ হৈ থাকিব অৰ্থাৎ ধন সঞ্চয়ৰ ওপৰত তেওঁলোকৰ যথেষ্ট গুৰুত্ব বৃদ্ধি পাব নিজৰ জীৱনটোক লৈ চিন্তিত হ'ব যিকোনো প্ৰয়োজনীয় কাম কৰাত তেওঁলোক অত্যধিক এলাহ দেখুৱাব নালাগে এলাহ ভাববোৰ আহিব যথেষ্ট আৰু অহাৰ কামত অত্যধিক উৎসাহ থাকিব বুলি কৈছে পৰিয়ালৰ সদস্যৰ কথাক আওকাণ নকৰিব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিহে যিকোনো সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম হ'ব আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'ব কিছু ক্ষেত্ৰত আপুনি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ কাৰোবাৰ লগত কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগিব নহলে বৈধ নহব সেইখিনি ক্ষেত্ৰত সমস্যাই হ'ব কাকো ধন ধাৰে নিদিব আজিনটোত নহলে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে কিছু লোকৰ সৈতে যদি আপুনি ৰাজনীতিত ভৰি দিব খোজে তেন্তে প্ৰথমতে কিছু তথ্য লওক আৰু তাৰ পিছতে আগবাঢ়ি যাওক পৰিয়ালৰ কোনো সদস্যৰ লগত একেলগে বহি পৰিয়ালৰ কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰিব পাৰে এটা ভাল প্ৰতিফলন দেখিব আপোনাৰ সন্তানে হয়তো কিবা এটা কাম পালে ভাল এটা কাম পালে আপোনালোকৰ মনটো সুখী হ'ব যাৰ বাবে আপুনি তেওঁলোকৰ বাবে চিন্তিত আছিল সেইটো আপোনালোকৰ শেষ হ'ব প্ৰেমত মধ্যমীয়া যি ধৰণৰ ভুল বুজাবুজি যি ধৰণৰ আপোনালোকৰ কনফিউজন সেইখিনি দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনালোকে কেতিয়াও আপোনালোকৰ পিছ পৰি থাকিব নালাগে এলাহ ভাববোৰ ত্যাগ কৰিব লাগে পিতৃ মাতৃৰ যি ধৰণৰ কথা বতৰা বা উপদেশ দিব সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিব লাগে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব যদি চেনেলটোত নতুন হয় আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ আহিছো ৰাশিফল শিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি যিসকল লোক আছে আজি দিনটো তেওঁলোকৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ্ম সংস্থাপন বিচৰা লোকৰ সপোন পূৰণ হ'ব পাৰে আৰু পৰিয়ালৰ সকলো সদস্যই তেওঁলোকক আদৰণি জনোৱা দেখা পোৱা যাব কিবা এটা যদি কামতো আগবাঢ়ে সেইখিনি ঘৰৰ মানুহখিনি সাপোৰ্ট দিব দীৰ্ঘম্যাদী ব্যৱসায়িক পৰিকল্পনাই গতি লাভ কৰিব যান বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগিব বাহিৰৰ বস্তু খোৱাৰ বেছিকৈ আপোনালোকে খোৱাৰ পৰা বিৰত থাকিব লাগিব কাৰণ ডিঙিৰ লগত জড়িত বা পেটৰ লগত জড়িত সমস্যা আপোনালোকক অশান্তি দি থাকিব আপোনাৰ বিৰোধী আজি দিনটোত চলি থকা কাম কিছুমান নষ্ট কৰিব পাৰে কিছুমান ক্ষেত্ৰত আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যি ধৰণৰ আধৰুৱা কাম আছে সেই ধৰণৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে প্ৰস্তুতি কৰিব লাগে আৰু সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে নহলে সমস্যাখিনি আপোনাৰ বাবে মূৰৰ কামৰণি হ'ব পাৰে গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্য ৰক্ষাৰ বাবে ঠাণ্ডা বস্তু সেৱন কৰাটো পৰিহাৰ কৰিব লাগে আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে চৰ্দি জ্বৰ আদি সমস্যাত ভুগিবলগীয়া হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব ব্যৱসায়ীসকলে যদি আপোনালোকৰ পূৰ্বপুৰুষৰ ব্যৱসায় চলায় তেন্তে তাত ধন বিনিয়োগ কৰাৰ লগতে আপোনালোকৰ সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়াটো উচিত
যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ বাবে সন্মানৰ লগতে সামাজিকভাৱে ভাল দিন হ'ব আপুনি কিছু সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰিব যদি আপুনি প্ৰেমৰ সম্পৰ্কত জড়িত বা আছে তেন্তে আপুনি আপোনালোকৰ সংগীৰ আগত আপোনাৰ অনুভৱ প্ৰকাশ কৰিব পাৰিব এটা উপযুক্ত দিন হ'ব আপোনালোকৰ জীৱন সংগীৰ সৈতে মিলা প্ৰীতিৰে জীয়াই থাকিব আজি দিনটোত অৰ্থাৎ ভুল বুজাবুজিবোৰ দূৰ হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব আবেগক বুজি পাব প্ৰেমত মধ্যমীয়া কৈছে আপোনালোকৰ আজি দিনটোত নিজৰ যি মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পাৰিব বুলি কৈছে কিছুমান যদি কথা ক'ব লগা আছিল সেইখিনি ক'ব পাৰিব কনফিউজনবোৰ দূৰ হ'ব ডাউটবোৰ ক্লিয়াৰ হ'ব বুলি কৈছে কিন্তু ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত এলা ভাৱবোৰ ত্যাগ কৰিব লাগে নিজৰ পঢ়া-শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিব যদি চেনেলটোত নতুন হয় আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে বা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কাৰ্যালয়ত আপোনালোকৰ পদ আৰু ক্ষমতা অপব্যৱহাৰ কৰা দেখা যাব পাৰে যাৰ বাবে আপোনালোকৰ বিষয়াসকলে আপোনাক এটা কাম কৰি থকা অৱস্থাত ধৰিব পাৰে বুলি কৈছে অৰ্থাৎ যিকোনো কাম কৰোঁতে সাৱধানে কৰক যাতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত লাজ পাব লগা নহয় আপোনালোকক অপমানো কৰিব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ সম্পৰ্কীয় বিষয়ত যোগাসন ব্যায়াম কৰিব লাগিব আপোনাৰ কঁকালৰ তলৰ অংশটো বহুত পৰিমাণে প্ৰভাৱিত হ'ব পাৰে বহি থাকিলে অবিৰতভাৱে কাম কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব জিৰণি ল'ব তেতিয়াহে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিব ব্যৱসায় কৰা যিসকল জাতক-জাতিকা আছে বিজনেছ ক্লাবত বা বিজনেছ প্লেন আপোনালোকে নিখণ্ডে যথেষ্ট প্ৰতিভা আপোনালোকৰ আছে যিসকলৰ আগবাঢ়ি যাব পাৰিব আপুনি মাত্ৰ ইয়াক বাহিৰত প্ৰদৰ্শন কৰিব লাগিব আৰু লগতে আপোনালোকৰ ব্যৱসায় আগুৱাই নিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়া আপোনালোকৰ ব্যৱসায় আগবাঢ়িব ছাত্ৰ-ছাত্ৰীসকলৰ কথা ক'বলৈ যাওঁতে বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্প আৰু ব্যৱহাৰিক বিষয় প্ৰতি বহুত বেছি মনোযোগ দিয়াৰ প্ৰয়োজন আছে অসাৱধানতাৰ বাবে আপোনালোকৰ ফলাফল নষ্ট হ'ব পাৰে ঘৰৰ সৰু সৰু ল'ৰা-ছোৱালীৰ ওপৰত খং উঠাৰ পৰা বিৰত থাকিব লাগে আৰু পৰিয়ালৰ পৰিৱেশ ভালকৈ ৰাখিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ বিষয় অতি চিন্তাশীলভাৱে বিবেচনা কৰাৰ দিন হ'ব ব্যৱসায়ত আপুনি আপোনালোকৰ সহকৰ্মীসকলৰ প্ৰতি ভালদৰে মনোযোগ দিব লাগিব আপুনি জীৱনত নতুন কিবা এটা কৰিবলৈ আপোনালোকে চেষ্টা কৰাত ব্যস্ত হৈ পৰিব বুলি কৈছে ভাল দেখা পোৱা গৈছে চলি থকা স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি আপোনালোকৰ আৰ্থিক অৱস্থাৰ বাবে চিন্তিত হ'ব দৈনন্দিন জীৱনত যোগাসন আপোনালোকে ব্যায়াম বজাই ৰাখিব লাগে কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে আজি ব্যৱসায়িক পৰিকল্পনাই আপোনালোকৰ ভাল এটা গতি লাভ কৰিব আপোনাৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু পৰিকল্পনা কৰিব লাগিব প্ৰেমত শুভ ছাত্ৰ-ছাত্ৰীসকলে কৈছে যিহেতু ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আজি দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তুলা ৰাশি যিসকল ব্যৱসায় আছে আজি দিনটো কোনো ডাঙৰ বিপদৰ পৰা হাত সাৰিবলৈ এটা ভাল দিন অৰ্থাৎ কিছু সমস্যা আহিছে কিন্তু সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব প্লেনিং ভালদৰে কৰক বন্ধু-বান্ধৱীৰ সৈতে আজি দিনটো পিকনিক বা কোনো স্থানলৈ যোৱা পৰিকল্পনা কৰিব পাৰে যুৱক যুৱতীসকলে যদি আপুনি কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰে তেন্তে মানুহে বেয়া পাব পাৰে বা বেয়া পোৱাৰ একো কথা নক'ব বা কথা বতৰা কৰোঁতে সাৱধান হওক কোনো ধৰণৰ ৰিস্কি কামত লিপ্ত নহ'ব আজি দিনটোত নহ'লে আপোনালোকৰ টকা হেৰুৱাব পাৰে সন্মানো হেৰুৱাব পাৰে পৰিয়ালত পাৰস্পৰিক অসন্মতিৰ বাবে ইজনে সিজনৰ বুজি নাপাব আৰু সমস্যাবোৰ বাঢ়িব পাৰে বিবাহত অহা বাধাবোৰ দূৰ হ'ব আজি তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামবোৰৰ গতি ভাল নহ'বও পাৰে ভাল আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বহুত বেছি কষ্ট কৰিব লাগিব আপোনালোকৰ বিষয়সকলেও আপোনালোকৰ লগত তেতিয়াহে সুখী হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বতৰ পৰিৱৰ্তনৰ বাবে আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিব লাগিব কাৰণ আপোনাৰ দৈনন্দিন যি ধৰণৰ কাম কাজ আছে কাৰ্যকলাপ আছে পৰিৱৰ্তনৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে যাৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব পাৰে ব্যৱসায়ীসকলে নিজৰ গ্ৰাহকৰ সৈতে অতি ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব তেতিয়াহে তেওঁলোকে ভাল এটা লাভ পাব আজি যোগাসনৰ দ্বাৰা আপুনি বিপুল সুবিধা লাভ কৰিব পাৰে অংশীদাৰিত্বৰে কাম কৰা লোকসকলে নিজৰ সংগীক আঘাত দিয়াৰ পৰা বিৰতি থাকিব লাগিব অৰ্থাৎ আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি লওক বুলি কৈছে আপুনি হয়তো কোনো অপ্ৰীতিকৰ ঘটনা তথ্য লাভ কৰিব যি আপোনালোকক হৃদয়ত বা মনত আঘাত দিব পাৰে আপোনাৰ পৰিয়ালৰ পৰিৱেশটো কিছু ভুল বুজাবুজি হ'ব পাৰে
আপুনি আপোনালোকৰ পৰিয়ালত শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব, ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব, কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। আজি দিনটো ঘৰৰ নিজৰ চৰকাৰী বিষয়ৰ কথা কোৱাৰ পৰা আঁতৰি থাকিব লাগে বা কৰ্মৰ কথা আপোনালোকে ডিসকাছ নকৰিব ঘৰৰ ক্ষেত্ৰত। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, কিছু ঘৰতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কামৰ কথাবোৰ ঘৰত আপোনালোকে ডিসকাছ নকৰিব। আপোনালোকৰ পৰিয়ালৰ লোকক আপোনালোকে বিচলিত হ'ব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গেছৰ সমস্যাই আপোনাক বহুত বেছি আমনি কৰিব পাৰে। সেইবাবে আপুনি বাহিৰা খাদ্য আপোনালোকে খোৱাৰ পৰা বিৰত থাকক, মছলাজাতীয় খাদ্যবোৰ এভয়েড কৰক বুলি কৈছে। আপোনালোকৰ শৰীৰটো তেতিয়া সুস্থ হৈ থাকিব। শৰীৰ সুস্থ কৰি ৰাখিবলৈ সোনকালে হজম হোৱা খাদ্য খাব লাগে। ব্যৱসায়ীসকলে বিশেষকৈ ব্যৱসায়ীসকলে যিকোনো চুক্তি আজিৰ ভিতৰত বিশেষকৈ বন্ধ হৈ যাব পাৰে। কিছু চুক্তি বা কিছু আপোনালোকৰ সিদ্ধান্ত যাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। অৰ্থাৎ সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখিব লাগিব। পিতৃ-মাতৃৰ কথাখিনি আপোনালোকে শুনিবলৈ চেষ্টা কৰিব। আজি কোনো বিষয়ত আপোনালোকে তৰ্ক পেচালত লিপ্ত নহ'ব। যুৱক যুৱতীসকলে পিতৃ-মাতৃৰ লগত মতানৈক্য কৰিব পাৰে। ধ্যান ৰাখিব। ঘৰৰ মুৰব্বী আৰু সৰু সৰু প্ৰচেষ্টাও আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল আৰু শান্ত কৰি তোলাত সহায় কৰিব। আজি আপোনালোকৰ বাবে কিছু শুভ কাৰ্যসূচীত অংশগ্ৰহণৰ দিন হ'ব পাৰে। কিছু লোকৰ আপুনি হয়তো ব্যৱসায়ত আবদ্ধ হৈ থকা ধন ঘূৰাই পাব পাৰে, যিটোৱে আপোনালোকৰ সুখৰ কাৰণ হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। কিছুমান বিশেষ কামৰ সন্দৰ্ভত আপুনি আপোনালোকৰ পিতৃ-মাতৃৰ সৈতে কথা পাতিব লাগিব আৰু আপোনালোকৰ বাবে বা আপোনাৰ বাবে প্ৰগতিৰ নতুন পথ মুকলি হ'ব। আপোনাৰ সন্তানে আপোনালোকৰ আশা অনুসৰি কাম কৰিব। আপুনি হয়তো দূৰৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাৰে। আপুনি স্বাৰ্থপৰতাৰ বাবে কোনো কাম কৰা উচিত নহয়। নিজৰ স্বাৰ্থৰ বাবে নহ'লে কিছু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিৱেশ আৰু পৰিস্থিতি চাই আগবাঢ়ক বুলি কৈছে। প্ৰেমত মধ্যমীয়া ছাত্ৰ-ছাত্ৰীসকলক কৈছে আজি দিনটো শুভ দেখা পোৱা গৈছে। ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক। যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব, ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। সামাজিক খণ্ডত কাম কৰা লোকসকলৰ বাবে মিশ্ৰিত দিন হ'ব। আপোনাৰ ওপৰত কামৰ চাপ বেছি হ'ব, যাৰ বাবে আপুনি চিন্তিত হৈ থাকিব। ভুল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব, নহ'লে আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যজনিত সমস্যাক আওকাণ কৰে, নহ'লে পিছলৈ সেইবোৰ এটা ডাঙৰ ৰোগলৈ পৰিণত হ'ব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো আৰ্থিক অৱস্থাক লৈ চিন্তিত আছিল, তেন্তে ইয়াৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব পাৰে। আজি ধনুৰাশিৰ জাতক জাতিকাসকল কৰ্মৰত মানুহখিনি আপোনালোকৰ কৰ্মৰ বা অফিচত দিয়া যিকোনো দায়িত্বৰ প্ৰতি গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অবিৰত যি কামৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, সেয়া কামৰ মাজতে আপোনালোকে জিৰণি ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হ'ব। ব্যৱসায়ী লোকৰে আজিৰ দিনটোত নিজৰ সামাজিক ভাৱমূৰ্তি শক্তিশালী কৰিবলৈ চেষ্টা কৰা উচিত। কথা বতৰা কওঁতে ধ্যান ৰাখক কাষ্টমাৰৰ সৈতে। ইয়াৰ বাবে আপোনালোকৰ যিমান পাৰে সামাজিক কামত অংশগ্ৰহণ ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ সামাজিক ভাৱমূৰ্তি অধিক শক্তিশালী হ'ব পাৰে। মহিলাসকলে নিজৰ আচৰণ বহুত পৰিমাণে নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ আপোনালোকৰ স্বভাৱত খিংখিঙীয়া বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কথা বতৰা কওঁতে ধ্যান ৰাখিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ লগতে আপোনালোকৰ মানুহৰ সৈতে মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল হ'ব। যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি লওক। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, দিনটো শুভ দেখা পোৱা গৈছে। আজি মকৰ ৰাশিৰ লোকসকলৰ নিজৰ কামত বিশেষকৈ গুৰুত্ব দিবই লাগিব আৰু নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আপোনালোকৰ উচ্চপদস্থ বা ছিনিয়ৰসকলে কিবা এটা দায়িত্ব দিলে সেইটো আপোনালোকে লাইটলি ল'ব লাগে আৰু সুন্দৰকৈ কৰিব লাগে, ভালদৰে চম্ভালিব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ কিবা এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিষজনিত সমস্যা কিছু অশান্তি দিব পাৰে, যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে। কিছু লোকে এজন ভাল চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে, তেতিয়াহে আৰাম অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত খাদ্য বিশেষকৈ ৰেষ্টুৰেণ্টৰ সৈতে জড়িত ব্যৱসায় কৰাসকলৰ বাবে দিনটো ভাল হ'ব। অবিবাহিত লোকৰ বাবে বিবাহৰ কথাই গতি লাভ কৰিব পাৰে। ই প্ৰেমৰ বিবাহো হ'ব পাৰে, যিটো আপুনি আপোনালোকৰ ইচ্ছামতে কৰিব।
যিকোনো কাম কৰাৰ আগতে আজি দিনটো মাতৃৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব ঘৰৰ পৰা ওলাই যোৱাৰ সময়তো নিজৰ মাতৃৰ ভৰিত চুই আপোনালোকে যাওক বুলি কৈছে আপোনালোকৰ নিশ্চয়কৈ কামখিনি সফল হ'ব আজি আপোনালোকৰ সন্তানৰ লগত যিমান পাৰি সময় কটাবলৈ চেষ্টা কৰা উচিত আপোনালোকৰ সন্তানক আপোনালোকৰ প্ৰয়োজন আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো উপকাৰী হ'ব আৰ্থিক অৱস্থা আপোনালোকৰ পূৰ্বৰ তুলনাত বা আগৰ তুলনাত বহুত বেছি ভাল হ'বলৈ গৈ আছে কিন্তু আপোনালোকৰ কামৰ পৰিকল্পনা আৰু আগুৱাই নিয়াটো আপোনাৰ বাবে ভাল হ'ব যান বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক আপোনাৰ ব্যৱসায়িক সম্পৰ্কীয় কামখিনি যি ধৰণৰ ইনকমপ্লিট কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক আপুনি সহকৰ্মীসকলৰ পৰা আপুনি বহুত বেছি সমৰ্থন পাব আজি বহুত টকাৰ উপাৰ্জন কৰাৰ তাৰণাত কোনো ভুল পথ লোৱাৰ পৰা বিৰত থাকিব লাগে আপোনাৰ কিছুমান বিৰোধীৰ প্ৰতি আপোনালোকৰ সাৱধান হোৱাটো আপোনালোকে প্ৰয়োজন আছে বৰ্তমান সময়ত নহলে আপোনালোকৰ বন্ধুসকল হয়তো আজি দিনটো আপোনালোকৰ শত্ৰু হৈ পৰিব পাৰে কিছু যাক আপুনি হয়তো চিনি পাইছে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে আজিৰ দিনটোত সকলো ব্যক্তিকে তৎক্ষণাত বিশ্বাসত নলব প্ৰেমত মধ্যমীয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ধ্যান ৰাখক আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজিৰ দিনটো আপোনালোকৰ বাবে দিনটো আন দিনতকৈ ভাল হ'ব কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হ'ব নালাগে নহলে ই আইনী হৈ উঠিব পাৰে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে টকা পেচালত লিপ্ত হোৱাত আপোনালোকে গুৰুত্ব নিদিব নিজৰ এমৰ ওপৰত গুৰুত্ব দিয়ক ব্যৱসায়ত যদি আপুনি যিকোনো ৰিস্ক লয় তেন্তে ই আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে কোনো বিবাদ হ'লে ধৈৰ্য বজাই ৰাখিব লাগিব আপুনি আপোনালোকৰ ব্যৱসায়ত যিকোনো পৰিৱৰ্তন কৰিব পাৰে কিন্তু ভাবি চিন্তি কৰক আপুনি নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা যদি কৰিছে পূৰণ হ'ব আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায়ও আজি দিনটোত লাভ কৰিব কোনোবাই যদি আপোনালোকক পৰামৰ্শ দিয়ে তেন্তে আপুনি সেইটো মানি চলিব লাগিব ডাঙৰ কোনো ব্যক্তিয়ে ঘৰৰ কাৰণ ই আপোনালোকৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বা কৰ্মৰ ক্ষেত্ৰত কামৰ বাবে বহুবাৰ ওলাই যাবলগীয়া হ'ব পাৰে বা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে ভাগৰুৱা অনুভৱ কৰিব পাৰে কিন্তু অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত বহুত বেছি প্ৰশংসা পাব সেইবাবে আপুনি আগতীয়াকৈ নিজৰ কামৰ তালিকা প্ৰস্তুত কৰি ল'ব লাগে যাতে সমস্যাৰ সন্মুখীন হ'ব নালাগে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ধাৰণাৰ সহায় ল'ব লাগিব ই আপোনালোকক ইতিবাচক শক্তি প্ৰভাৱ অনুভৱ কৰাত সহায় কৰিব যুৱক যুৱতীসকলে হয়তো অপ্ৰয়োজনীয় কথাক লৈ খুব খং উঠিব পাৰে যিমান পাৰে নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ পৰিয়ালৰ শান্তি পৰিৱেশ সৃষ্টি হ'ব আজি আপোনালোকৰ দিনটোৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক সম্পূৰ্ণ সকলো মানুহৰ লগত সুখৰ মুহূৰ্ত কটাবলৈ চেষ্টা কৰিব পাৰে আজিৰ দিনটোত সকলো পাৰ্সোনেল কথাবতৰাবোৰ ঘৰুৱা হওক বা আপোনালোকৰ উপাৰ্জনৰ কথাই হওক বা অন্যান্য কিছুমান দিশৰ কথাও সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে শ্বেয়াৰ কৰি দিব নালাগে তৎক্ষণাত নহলে কিছুমান ব্যক্তি আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে বা ইচ্ছা জন্মিবও পাৰে গতিকে মানুহৰ কথা গতিকে সকলো ব্যক্তিৰ আগতে সকলো কথা আপোনালোকে শ্বেয়াৰ নকৰিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মীন ৰাশি জাতক জাতিকা বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকল দিনটো কাৰিকৰী বিভাগৰ লগত জড়িত বিশেষকৈ যিসকল লোক আছে যিকোনো কাম কৰাৰ আগতে বহু ধৰণৰ আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে সেই সমস্যাবোৰৰ পৰা ওলাই আহিবলৈ আপুনি হয়তো আপোনালোকৰ বুদ্ধিমত্তাক বহুত বেছি ব্যৱহাৰ কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ দাগ পৰা বা ছালৰ কিছু সমস্যা আপোনালোকক অসুবিধা দিব পাৰে গতিকে ঘৰুৱা ঔষধৰ পিছতো যদি আপুনি সকাহ পোৱা নাই তেন্তে নিজকে এজন ভাল চিকিৎসকৰ আপোনালোকৰ দ্বাৰা চিকিৎসা কৰক বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে আজিটোত অকলে ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব বহুত দূৰ যাত্ৰা কৰিবলগীয়া হ'লেও কাৰোবাক লগত লৈ যাওক বুলি কৈছে নহলে যাত্ৰাৰ সময়ত বহুত অসুবিধা সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলে নেতিবাচকতাৰে যদি আপোনালোক আগবাঢ়ি আছে তেনেহলে সেইখিনি পৰিহাৰ কৰক ইতিবাচক হওক বুলি কৈছে মনত পজিটিভ থিংকিংবোৰ আনিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব যাৰ বাবে তেওঁলোকে ইতিবাচক দিশটো নেতিবাচকতা বিচাৰি পাব পাৰে বুলি কৈছে যেটো দেখি আপুনি অতি বিচলিত হ'ব পাৰে কিছু ক্ষেত্ৰত গতিকে নেতিবাচক কথাবোৰ মনলৈ আপোনালোকে নানিব বা কথাবোৰ মনটোৰ পৰা আঁতৰাই ৰখাটো আপোনালোকৰ বাবে
ভাল হ'ব আজি আপোনালোকৰ বাবে উপকাৰী হ'বলৈ গৈছে আপুনি আপোনালোকৰ জীৱন সংগীৰ বাবে এটা সাৰপ্ৰাইজ গিফ্ট আনিব পাৰে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব আপোনালোকৰ ধনৰ ব্যৱসায়ত আবদ্ধ হৈ থকা বা আবদ্ধ হৈ পৰা সকলো সম্ভাৱনা আছে বুলি কৈছে আয় বৃদ্ধিৰ প্ৰচেষ্টাত আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগে পৰিয়ালত কিবা এটা শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে কিছু লোকৰ পৰিৱেশটো সুখী হ'ব বুলি কৈছে শুভৰ হ'ব সকলো সদস্য একত্ৰিত হৈ থকা দেখা পোৱা যাব অংশীদাৰীত্বৰে যিকোনো কাম কৰাৰ বা কথা চূড়ান্ত কৰাৰ আগতে আপুনি ভালদৰে চিন্তা কৰিব লাগিব মাতৃক যিকোনো আপোনালোকৰ প্ৰতিশ্ৰুতি বা কথা বতৰা হওক সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব আপোনাৰ বাবে প্ৰগতি নতুন বাট আজি দিনটোত মুকলি হ'ব প্ৰেমত মধ্যমীয়া যি ধৰণৰ ভুল বুজাবুজি আপোনালোকৰ মাজত চলি আছিল সেই সমস্যাখিনি সমাধান হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত চলি থকা কনফিউজনবোৰ ডাউটবোৰ ক্লিয়াৰ কৰিবৰ বাবে শিক্ষাগুৰুৰ পৰা হওক জনাশুনা অভিজ্ঞ ব্যক্তিৰ পৰা সুপৰামৰ্শ ল'লে ভাল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আপোনালোকে দেখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই ধন্যবাদ ওম নমঃ শিৱায়